নমস্কাৰ মই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে মনত ৰাখক 31 জুলাই তাৰিখটো। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে ৰেচন কাৰ্ডৰ লগত লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা বিনামূলীয়া ৰেচনৰ পৰা বঞ্চিত হ'ব আপুনি। আৰু আগষ্ট মাহৰ পৰাই ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল, চেনি আৰু নিমখ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰৰ ল'ব কালৰূপ। অহা 14 জুলাই পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে চাওঁ আহক। ৰাজ্যত হঠাৎ প্ৰচণ্ড ধুমুহা বৰষুণ। অহা 14 জুলাই পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে বৰষুণৰ এলাৰ্ট। অসমৰ কেইবাখনো জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ কোন কোন জিলাত কি এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, নগাঁও, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। অহা 14 জুলাই পৰ্যন্ত এই জিলাকেইখনত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ। SBIৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্ট প্ৰসাদ সোণোৱালৰ মৃত্যু। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুবৰণ কৰে মিষ্ট প্ৰসাদ সোণোৱালে। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ব্যক্তিগৰাকী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভিয়েটনামত ভাৰতীয় পৰ্যটকৰ নাও দুৰ্ঘটনা। ফুকুক দ্বীপৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাত অতি কমেও 15 গৰাকী লোকৰ মৃত্যু হৈছে, লগতে সন্ধানহীন হৈছে আন কেইবাগৰাকীও ভাৰতীয় লোক। ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা। ভাৰতীয় পৰ্যটকক লৈ যোৱা নাও দুৰ্ঘটনাগ্ৰস্ত হৈছে। নাওখনত থকা 15 গৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ খবৰ আহিছে। নাওখনত আছিল মুঠ 32 গৰাকী ভাৰতীয় পৰ্যটক। আৰু এই নাওখনত সৰ্বমুঠ যাত্ৰী আছিল 34 জন। ভিয়েটনামৰ ফুকুক দ্বীপৰ সমীপত সংঘটিত হৈছে এই নাও দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ পিছতে ভাৰতীয় দূতাবাসে জাৰি কৰিছে হেল্পলাইন নম্বৰ। আৰু লগতে ভিয়েটনামৰ ৰাজধানী হানৈত কণ্ট্ৰল ৰুমৰো ব্যৱস্থা কৰিছে ভাৰতীয় দূতাবাসে। পৰৱৰ্তী খবৰ, E20 পেট্ৰলক লৈ পুনৰ সৰব হৈ পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱালে এই সন্দৰ্ভত কয় যে চৰকাৰে ভয়ানক ধৰণে মিছা কথা কৈছে। আজি মই দিল্লীৰ এটা পেট্ৰল পাম্প আৰু ছাৰ্ভিচ ষ্টেচনলৈ গৈ আচল সত্য উদ্ধাৰ কৰিলোঁ। E20 পেট্ৰলৰ বাবে গাড়ীৰ মাইলেজ কমাটো 100% শুদ্ধ আৰু গাড়ীৰ ইঞ্জিন বেয়া হোৱাটো 100% শুদ্ধ। বহু গাড়ী বিকল হৈ পৰিছে। এই মন্তব্য দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে অসমত প্ৰতিবাদ। বিগত 10 বছৰে জনতাৰ বিকাশ হোৱা নাই, কিন্তু নেতা মন্ত্ৰী ধনী হৈছে। বিজেপিৰ যি নেতাই কিছুদিন পূৰ্বে মটৰ চাইকেল লৈ ঘূৰিছিল এতিয়া ফৰ্চুনাৰ লৈ ঘূৰে। বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে হিন্দুত্ববাদী সংগঠনৰ নেতা। পথৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে বিজেপিক কঠোৰ সমালোচনা কৰি শিলচৰত উত্তাল প্ৰতিবাদ। বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে হিন্দুত্ববাদী সংগঠনৰ নেতা। শিলচৰত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত একাংশৰ প্ৰতিবাদ। পথৰ জৰাজীৰ্ণ অৱস্থাক লৈ বিজেপিক কঠোৰ সমালোচনা।
বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থকাৰ পিছতো বৰাকত ৰাস্তাৰ অৱস্থা নাই। বিগত 10 বছৰে কাৰ কি বিকাশ হৈছে আমি জানিব বিচাৰোঁ। বিগত 10 বছৰে জনতাৰ বিকাশ হোৱা নাই, কিন্তু নেতা মন্ত্ৰী ধনী হৈছে। যি নেতাই কিছুদিন পূৰ্বে মটৰ চাইকেল লৈ ঘূৰিছিল এতিয়া ফৰ্চুনাৰ লৈ ঘূৰে। শীঘ্ৰেই ৰাস্তা ঘাট ভাল নকৰিলে এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব। শিলচৰ চহৰৰ হিন্দুত্ববাদী নেতা মিথুন নাথ আৰু একাংশ শিক্ষাৰ্থীৰ এই প্ৰতিবাদ। বিজেপিৰ সবকা সাথ সবকা বিকাশ শ্লোগানক কটাক্ষ কৰি এই প্ৰতিবাদী কাৰ্যসূচী। পৰৱৰ্তী খবৰ, E20 পেট্ৰল ব্যৱহাৰ কৰিলে মাইলেজ কমে বাহনৰ। অৱশেষত এই কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কয় যে E20 পেট্ৰল ব্যৱহাৰ কৰিলে কিছুমান বাহনত ইন্ধনৰ মাইলেজ 3 পৰা 5% হ্ৰাস পাব পাৰে। লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে E20 পেট্ৰল ব্যৱহাৰ কৰিলে বাহনৰ গড় মাইলেজ সামান্য হ্ৰাস পাব পাৰে। অৰ্থাৎ E20 পেট্ৰল ব্যৱহাৰ কৰাৰ ফলত যে বাহনৰ মাইলেজ হ্ৰাস পাইছে, অৱশেষত এই কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ জীৱন ৰক্ষা কৰিলে বহু হিন্দু লোকে। বানত ককবকাই থকা লোকক ৰক্ষা কৰিলে মুছলমান সমাজে। গুজৰাটত এইবাৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ, আৰু এই ভয়ংকৰ বানপানীত এই পৰ্যন্ত 23 জন লোকৰ মৃত্যু। মছজিদ মাদ্ৰাছাত আশ্ৰয় লৈ এইবাৰ ৰক্ষা পৰিল বহু হিন্দু লোকৰ জীৱন। বানত ককবকাই থকা লোকক ৰক্ষা কৰিলে মুছলমান সমাজে। বানাক্ৰান্তক আশ্ৰয় দিলে মছজিদ আৰু মাদ্ৰাছাত। গুজৰাটত বানে লৈছিল ভয়ংকৰ ৰূপ, আৰু বৰ্তমান পৰ্যন্ত এই বানপানীত মৃত্যু হৈছে 23 জনকৈ লোকৰ। বানত আবদ্ধ লোকক উদ্ধাৰৰ বাবে আগুৱাই আহিছে মুছলমান সংগঠন। প্ৰায় 4000 লোকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ লমহৰ্ষক হত্যাকাণ্ড। এইবাৰ স্বামী লক্ষীৰামে হত্যা কৰিলে পত্নী সীতাক। স্বামীয়ে আনি থোৱা মাছ ভাজি নুঠোৱাৰ বাবে পত্নীক লাঠিৰে মৰিয়াই হত্যা স্বামীৰ। ঘটনা সন্দৰ্ভত স্বামী লক্ষীৰাম টুডুক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৰঙাপৰাৰ দয়ালপুৰ মইনাজুলিত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ ভাবুকিলৈ আমি ভয় নকৰোঁ। সংবাদমেল যোগে মুখ্যমন্ত্ৰীক এই প্ৰত্যুত্তৰ SFI। শিল্পী আৰু ছাত্ৰ সংগঠনৰ বাক স্বাধীনতা দমন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ SFIৰ অসম ৰাজ্যিক সমিতিয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৰা মন্তব্যক স্বৈৰাচাৰী, প্ৰতিশোধমূলক আৰু গণতান্ত্ৰিক মূল্যবোধ বিৰোধী আখ্যা দিছে ছাত্ৰ সংগঠনটোৱে। শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত SFIয়ে কয় যে ৰাজনৈতিক আদৰ্শ আৰু দলমত নিৰ্বিশেষে অসমৰ প্ৰতিগৰাকী শিল্পীৰ সৃষ্টিশীল আৰু গণতান্ত্ৰিক অধিকাৰ অক্ষুণ্ণ থাকিব লাগিব। কোন শিল্পীয়ে কি ছবি আঁকিব অথবা কেনেদৰে নিজৰ সৃষ্টিশীলতা প্ৰকাশ কৰিব সেই কথা নিৰ্ধাৰণ কৰা অধিকাৰ মুখ্যমন্ত্ৰীক সংবিধানে দিয়া নাই, এই বুলি মন্তব্য কৰে সংগঠনটোৱে। আৰু চিত্ৰশিল্পী মাৰ্চেল বৰুৱাকে ধৰি সকলো চিত্ৰশিল্পী, কবি আৰু সাহিত্যিকৰ শিল্পী স্বাধীনতাৰ পক্ষত SFI সদায় থাকিব বুলিও বিবৃতিটোত কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে বিভিন্ন ছবিত জুবিন গাৰ্গক বিশেষ ধৰণৰ টুপি পিন্ধোৱা বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰে এই সংগঠনটোৱে। SFIৰ মতে জুবিন গাৰ্গে নিজেই তেনে টুপি পৰিধান কৰি চে গুয়েভাৰাৰ সৈতে নিজৰ আদৰ্শগত সংযোগ প্ৰকাশ কৰিছিল। জুবিন গাৰ্গ, চে গুয়েভাৰা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাজবাদী চিন্তাধাৰাৰ প্ৰতি মুখ্যমন্ত্ৰী ভীত বুলি অভিযোগ কৰি সংগঠনটোৱে কয় যে জুবিন গাৰ্গৰ ছবি অথবা তেওঁলৈ ন্যায়ৰ দাবী সম্বলিত পোষ্টাৰৰ প্ৰতিও চৰকাৰে অসহিষ্ণু মনোভাৱ প্ৰদৰ্শন কৰিছে। জুবিন হত্যাৰ ওপৰত যেতিয়াই আক্ৰমণ হ'ব তেতিয়াই SFIয়ে তাৰ বিৰুদ্ধে ধীৰতাৰে সংগ্ৰাম আগুৱাই নিব। বিবৃতিটোত এইদৰে উল্লেখ কৰে সংগঠনটোৱে। পৰৱৰ্তী খবৰ, EDয়ে বাজেয়াপ্ত কৰিলে ৰিলায়েন্স গোটৰ 1021 কোটি টকাৰ সম্পত্তি। ৰিলায়েন্স গোটৰ লগত জড়িত থকা এটা ডাঙৰ বিত্তীয় খেলিমেলিৰ গোচৰত বলবৎকৰণ সঞ্চালকালয় চমুকৈ EDয়ে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
সংস্থাটোৱে শেহতীয়াকৈ ৰিলায়েন্স গোটৰ প্ৰায় 1021 কোটি টকাৰ এক বৃহৎ পৰিমাণৰ সম্পত্তি বাজেয়াপ্ত কৰিছে। দেশৰ অৰ্থনীতিক সুৰক্ষিত কৰিবলৈ আৰু বিত্তীয় লেনদেনত নিকা ব্যৱস্থা বজাই ৰাখিবলৈ ইডিয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপটো হাতত লৈছে। বহুদিন ধৰি চলি থকা এক গভীৰ তদন্তৰ অন্তত এই ব্যৱস্থা লোৱা হৈছে। অবৈধ ধন সৰবৰাহ আৰু বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগৰ ভিত্তিত ইডিয়ে কঠোৰ আইনৰ অধীনত এই সকলোবোৰ সম্পত্তি আইনী প্ৰক্ৰিয়াৰে নিজৰ জিম্মালৈ আনিছে। এই কাৰ্যই দেশৰ ডাঙৰ প্ৰতিষ্ঠানসমূহলৈ এটা স্পষ্ট বাৰ্তা দিছে যে বিত্তীয় অপৰাধ কৰিলে কাকোকে ৰেহাই দিয়া নহ'ব আৰু বিত্তীয় খেলিমেলি কোনো কাৰণতে সহ্য কৰা নহ'ব। বৰ্তমান এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত প্ৰশাসনৰ অধিক তদন্ত চলি আছে। পৰৱৰ্তী সময়ত তদন্তকাৰী সংস্থাটোৱে এই কেলেংকাৰীৰ লগত জড়িত থকা আৰু বহুতো নজনা তথ্য পোহৰলৈ অনাৰ পূৰ্ণ সম্ভাৱনা আছে। আইনী মেৰপেচ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে এই গোচৰটোৱে আগন্তুক দিনত কেনে ৰূপ লয় সেয়া জনসাধাৰণৰ বাবে অতি লক্ষণীয় হৈ পৰিব।